নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম। ধাৰাবাহিক উপন্যাস পাঠিতানত আমি পাঠ কৰি আছোঁ হোমেন বৰগোহাঞিদেৱৰ কালজয়ী উপন্যাস হালধীয়া চৰায়ে বাওধান খায়। এয়া ৭ম খণ্ড। মণ্ডলে ভবাই নাছিল যে ৰখেশ্বৰে তেওঁক এনেকৈ উকিলৰ দৰে জেৰা কৰিবলৈ আৰম্ভ কৰিব। মুখত থোটা মোজা লাগি কেইমুহূৰ্তমান সময় তেওঁ একো ক'বই নোৱাৰিলে। তাৰ পিছত কোনোমতে নিজকে চম্ভালি লৈ তেওঁ ক'লে, এটা কথা নহয় চুতীয়া, ভেটি ল'বৰ সময়ত চৰকাৰী মানুহে সদায় এটা কথা প্ৰথমতে চিন্তা কৰি লয়, আইনখন কাৰ ফালে আছে। আইন যাৰ ফালে থাকে সাধাৰণতে সেই পক্ষৰ পৰাই ভেটি লোৱা হয়। কেতিয়াবা কোনোবাই দুই পক্ষৰ পৰা ভেটি ল'লেও কামটো কৰিবৰ সময়ত আইন যাৰ পক্ষত থাকে সাধাৰণতে সেই পক্ষৰেই কাম কৰি দিয়ে। অৱশ্যে তাৰ বিপৰীতটো যে নঘটে এনে নহয়, কিন্তু তুমি যেতিয়া কিবা এটা কামত হাত দিয়া তুমি নিশ্চয় আশা কৰা যে কামটো তুমি ভবামতেই নিশ্চয় হৈ উঠিব। চৰকাৰী লেঠা বা মেল মোকৰ্দমাৰ ক্ষেত্ৰতো সেই একেই কথা। আশা কৰাৰ বাহিৰে আন একো কৰিবলৈ তোমাৰ উপায় নাই। দ্বিতীয়তে তুমি ৫ টকা দিলে ইটো পক্ষই যদি ১০ টকা দিয়ে তেন্তে দ্বিতীয়বাৰত তুমিও ১৫ টকা আগবঢ়াব লাগিব। তাৰ বাহিৰে জানো আন কিবা উপায় আছে? এইটো দেখোন মৌজাদাৰৰ টেকেলাই খাজানাৰ অনাদায়ত ঘটি বাটি নিলাম কৰাৰ নিচিনা কথা হ'ল। সংসাৰৰ কোনো কথাৰে ভু নোপোৱা ৰখেশ্বৰে অকৃত্ৰিম বিস্ময়ত মাত লগালে। ঘটি বাটি গৰু গাই নিলাম হোৱাৰ নিচিনাকৈ আইনৰ বিচাৰো নিলাম হয় নেকি? ৰখেশ্বৰৰ এই মন্তব্যৰ ওপৰত ক'বলৈ একো কথা বিচাৰি নাপাই মণ্ডলে কেৱল মূৰ জোকাৰি ক'লে, যুগধৰ্ম চুতীয়া, যুগধৰ্ম। যি যুগৰ যি ধৰ্ম আমি তাকেই মানি চলিব লাগে। কিছু সময় দুয়ো নিজৰ নিজৰ চিন্তাত তন্ময় হৈ সম্পূৰ্ণ নীৰৱ হৈ ৰ'ল। ৰখেশ্বৰেই প্ৰথম নীৰৱতা ভংগ কৰি মাত লগালে, বাৰু ককাইদেউ, আপুনি কোৱা সকলো কথা বুজিলোঁ, কিন্তু এতিয়া আপুনিও মোৰ কিছু কথা বুজিব লাগিব। সৰোবৰত কচ্ছপৰ গ্ৰাসত পৰা গজেন্দ্ৰই সুৰেৰে পদুম ফুলপাহ তুলি লৈ গোবিন্দক তুতি কৰাৰ দৰে ময়ো আপোনাক আশ্ৰয় কৰিছোঁ। আপোনাৰ চৰণত ধৰিয়েই তুতি কৰিছোঁ। আপুনি এই মহাবিপদৰ পৰা মোক উদ্ধাৰ কৰক। মোকৰ্দমা কৰিবৰ কাৰণে আপুনি যিমানবোৰ টকা পইচাৰ হিচাপ দিলে সিমানবোৰ টকা মই চালভিগা ভিকচুৱে ক'ৰ পৰা পাম? আপুনি সদ্যহতে মোক টকা ৫ কুৰিমান দি সহায় কৰক ককাইদেউ। টকাৰ নাম শুনি আতংকিত হৈ মণ্ডলে কিবা এষাৰ ক'বলৈ মুখ মেলোতেই ৰখেশ্বৰে মাজতে বাধা দি ক'লে, ৰ'ব ককাইদেউ, মোক কৈ শেষ কৰিবলৈ দিয়ক। আপোনাৰ ১০০কৈ টকা মই এনেই কেতিয়াও নলওঁ। এই ছাল বাকলি নোহোৱা টুকুনাক আপুনিনো কি বিশ্বাসত ১০০ টকাকৈ এনেই দিব? মোৰ ৯ পোৱালি দিয়া ক্ষীৰতী গাই এজনী আছে, বৰ ভালৰ সঁচ গাই ককাইদেউ। মঙলা চুকৰ ভীম বাহাদুৰ নেপালীৰ পৰা তাইৰ মাকক কিনিছিলোঁ। তাই প্ৰথমটো পোৱালি আজি মাত্ৰ ২ মাহৰ আগতে দিছে। এবেলা খীৰালে গাখীৰ চপোৱামানকৈ দিয়ে। সেই গাইজনীকে ঘৰৰ লক্ষ্মী বুলি ভাবিছিলোঁ। তাই আমাৰ মাকৰ আৰু ডাঙৰ ল'ৰাটোৰ বুকুৰ জীউটোৰ নিচিনা। পিছে আমাৰ নিচিনা দুখীয়া মানুহে মৰম ধৰমলৈ চকু দিলে সংসাৰ কেনেকৈ চলিব? সেই গাইজনীকে আজি গধূলিকৈ আনি আপোনাৰ গোহালিত নিজ হাতে বান্ধি থৈ যামহি। আপুনি মোক টকা ১০০ দিবই লাগিব ককাইদেউ। ইমান মৰমৰ গাইজনী যাকে তাকে বিকিবলৈ বা বন্ধকত দিবলৈ মোৰ প্ৰাণটোৱে নকয়। শেষৰ কথাখিনি ক'বৰ সময়ত ৰখেশ্বৰৰ মাতটো থোকাথুকি হৈ আহিল। ৰখেশ্বৰৰ কথা শুনি মণ্ডলে খুব লৰালৰিকৈ মনৰ ভিতৰতে কিবা এটা হিচাপ কৰিলে। তাৰ পিছত তেওঁ ক'লে, বৰ লেঠাতেই পেলালা চুতীয়া। হাতত মোৰ নগদ টকা এতিয়া একেবাৰেই নাই। কিন্তু এনে এটা বিপদৰ সময়ত তোমাকনো এতিয়া কেনেকৈ বিমুখ কৰোঁ? তুমি বাৰু গধূলি পৰত এবাৰ আহিবা। ময়ো দিনটো ঘূৰা পকা কৰি চাওঁ, টকা ১০০ যোগাৰ কৰিব পাৰোঁ নেকি? বৰ ৰক্ষা কৰিলে ককাইদেউ, বৰ ৰক্ষা কৰিলে। ৰখেশ্বৰে মণ্ডলৰ ভৰিৰ ফালে হাত দুখন টোৱাই দুবাৰমান প্ৰণাম কৰিলে। তাৰ পিছত থিয় হৈ উঠি সি ক'লে, মই তেতিয়াহ'লে এতিয়া উঠোহে ককাইদেউ।
সাজ লগাৰ লগে লগে মই গাইজনীলৈ এইখিনি পামহি। মণ্ডলৰ কথালৈ বাট নাচাই সি কোবাকোবিকৈ বাটৰ ফালে খোজ ল'লে। আবেলি পৰত ৰখেশ্বৰে ডাঙৰটো ল'ৰা সোণটিক ক'লে, সোণটি, তই ৰাঙলী গাইজনীক এতিয়াই পথাৰৰ পৰা বিচাৰি লৈ আহগৈ। গাঁৱৰ সৰু সৰু ল'ৰাজাকে এটা ভাওনা পতাৰ আয়োজন কৰিছে। সিহঁতৰ ভাওনাৰ ঠাই হ'ল ৰত্নেশ্বৰহঁতৰ গোহালি ঘৰটো। এইবাৰ সোণটিৰ ভাগতো এটা ভাও পৰিছে। তাৰ কাৰণে সি ধনুকাৰ এপাত সজাত ব্যস্ত হৈ আছিল। বাপেকৰ কথা শুনি সি আচৰিত হৈ ক'লে, ৰাঙলী গাইজনী দেখোন সদায় নিজেই ঘৰলৈ আহে, আজি আকৌ তাইক বিচাৰি আনিবগৈ লাগে কিয়? ৰাঙলীক এতিয়াই এঠাইলৈ নিব লাগিব, ৰখেশ্বৰে কওঁ নকওঁকৈ ভয়ে ভয়ে ক'লে। সোণটিয়ে ধনুসজাৰ কাম বন্ধ কৰি বাপেকৰ মুখলৈ আচৰিত হৈ চাই ক'লে, এতিয়াই এঠাইলৈ নিব লাগিব? ক'লৈ? ৰখেশ্বৰে পুতেকৰ মুখৰ পৰা চকুহাল আঁতৰাই আনফালে চাই ক'লে, ডিম্বেশ্বৰ মণ্ডলৰ ঘৰলৈ। পৰম অবিশ্বাসৰ ভংগীৰে সোণটিয়ে আকৌ সুধিলে, কিয়? অপৰাধীৰ দৰে কৰুণ মুখভংগী কৰি ৰখেশ্বৰে উত্তৰ দিলে, ৰাঙলীক মই ডিম্বেশ্বৰ মণ্ডলৰ ওচৰত বিক্ৰী কৰিছোঁ। ব্ৰজাহত হোৱা মানুহৰ দৰে সোণটি কিছু সময় নিথৰ আৰু হতবাক হৈ ৰ'ল। তাৰ পিছত হাতৰ ধনুপাত দলি মাৰি পেলাই সি একেষাৰে কৈ উঠিল, মই ৰাঙলীক কেতিয়াও বিক্ৰী কৰিবলৈ নিদিওঁ, কেতিয়াও নিদিওঁ। তোমাৰ এইকেইদিন হৈছে কি পিতাই? তুমি কিয় পাগলৰ দৰে কামবোৰ কৰিছা? বাপেক পুতেকৰ কথা বাৰ্তাৰ মাজতে ৰখেশ্বৰৰ ঘৈণীয়েক কেতিয়া আহি দুৱাৰ মুখত থিয় হৈছিল সিহঁতে ক'বই নোৱাৰিলে। পুতেকৰ কথাৰ উত্তৰত ৰখেশ্বৰে কিবা এষাৰ ক'বলৈ নৌপাওঁতেই তাই খুব শান্ত গহীন মাতেৰে মাত লগালে, আজি ৰাঙলীক বিক্ৰী কৰিলে, কাইলৈ বোধ হয় ল'ৰা ছোৱালীকেইটা আৰু মানুহজনীকো কাৰোবাৰ ওচৰত বিক্ৰী কৰিব। কেইবাফালৰ পৰা খেদি ফুৰি আনি জালত পেলোৱা হৰিণৰ দৰে ৰখেশ্বৰে কিছু সময় নীৰৱ আৰু নিশ্চল হৈ পৰিল। কোনেও তাৰ কথা বুজিব নোখোজে। সি সম্পূৰ্ণ অসহায় আৰু অকলশৰীয়া। এটা প্ৰচণ্ড অভিমানত তাৰ চকু ফাটি পানীৰ বাহিৰ হৈ আহিবলৈ উপক্ৰম কৰিলে। দেহ আৰু মনৰ সমস্ত শক্তিৰে সি কোনোমতে চকু পানীখিনি সম্বৰণ কৰিলে। মাতটো যাতে সহজ হৈ ওলাব পাৰে তাৰ কাৰণে সি কিছু সময় অপেক্ষা কৰিলে। তাৰ পিছত সি শান্তভাৱে মাত লগালে, মোৰ কি বিপদ হৈছে তহঁতে কোনেও নুবুজিবি সোণটি। তই কেৱল গাইজনীৰ কথাহে চিন্তা কৰিছ। মই এতিয়া ঘৰখনৰ 9টা প্ৰাণীৰ জীৱন কেনেকৈ ৰক্ষা কৰোঁ তাৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছে। আমাৰ সন্মুখত এতিয়া ভয়ংকৰ বিপদ সোণটি। যা, দেৰি নকৰিবি, দৌৰ মাৰি গৈ পথাৰৰ পৰা ৰাঙলীক বিচাৰি আহগৈ। ৰখেশ্বৰৰ মুখৰ ভংগী আৰু কণ্ঠস্বৰত এনে এটা সীমাহীন যন্ত্ৰণা ফুটি উঠিল যে সোণটিয়ে ক'বলৈ আৰু একো কথা বিচাৰি নাপালে। বাপেকৰ এনে ভাগি পৰা ৰূপ সি আগতে আৰু কেতিয়াও দেখা নাছিল। তাৰ অকণমান প্ৰাণটোৱেও মুহূৰ্ততে বুজি উঠিল যে সঁচাকৈয়ে এটা অভূতপূৰ্ব ভয়ংকৰ বিপদে সিহঁতৰ গোটেই ঘৰখনকে গ্ৰাস কৰিবলৈ মুখ মেলি আহিছে। সেই বিপদৰ তুলনাত ৰাঙলীক হেৰুৱাৰ দুখ অতি তুচ্ছ। বাপেকৰ মুখলৈ চাবলৈ তাৰ আৰু সাহ নহ'ল। তাৰ এনেকুৱা অনুভৱ হ'বলৈ ধৰিলে যে বাপেকৰ চকুৰ আগৰ পৰা আঁতৰি পলাব পাৰিলেই যেন সি ৰক্ষা পৰে। কিছু সময় কিংকৰ্তব্য বিমুখভাৱে থিয় হৈ থাকি হঠাৎ এবাৰ সি আলিবাটৰ ফালে প্ৰাণ তাকি ঢাপলি মেলিলে। ৰান্ধনি বেলি মাৰ যোৱাৰ আগে আগেই সোণটিয়ে ৰাঙলীক লৈ ঘৰ পালেহি। ৰখেশ্বৰে তেতিয়াও পিৰালিত সুদা মাটিৰ ওপৰতে জুপুকা মাৰি বহি আছিল। সোণটি আৰু ৰাঙলী আহি চোতাল পোৱাৰ লগে লগে ৰখেশ্বৰে পুতেকৰ মুখৰ ফালে এবাৰ চাই পঠিয়ালে। কান্দি কান্দি তাৰ চকু দুটা উখহি পৰিছে। চকু পানী মুচোতে মুচোতে তাৰ চকু দুটা পকা জলকীয়াৰ দৰে ৰঙা হৈ পৰিছে। পিছ মুহূৰ্ততে ৰখেশ্বৰে চকু দুটা পুতেকৰ মুখৰ পৰা আঁতৰাই আনিলে। সোণটিৰ মনৰ দুখ সি খুব ভালকৈ বুজি পাইছে। তাৰ কাৰণে ৰাঙলী কেৱল এজনী গৰু নহয়, সি তাৰ খেলাৰ সংগিনী, সুখ দুখৰ সহচৰী, প্ৰাণৰ বন্ধু। পুৱা গধূলি সি ৰাঙলীৰ ডিঙিত সাৱটি ধৰি ওলমি এনেভাৱে খেলা কৰে যেন তাই এজনী গৰু নহয়,
তাইৰ সোণটিৰ মাক বা বায়েকৰ নিচিনা এজনী অতি মৰমৰ বন্ধুহে। গধূলি সি তাইক পথাৰৰ পৰা বিচাৰি আনি গোহালিত বান্ধিবৰ সময়ত বহুত পৰ তাই গা পিহি পিহি নানা আদৰৰ নামেৰে তাইক মাতি মাতি এনেভাৱে কথা পাতি থাকে। দূৰৰ পৰা মানুহে শুনিলে ভাবিব যে সি যেন কোনোবা মানুহৰ লগতহে কথা পাতিছে। এইকেইদিন ৰখেশ্বৰৰ হৈছে কি, মুহূৰ্তে মুহূৰ্তে কথাই কথাই তাৰ চকু দুটা কেৱল চকুপানীৰে ভৰি উঠিব খোজে। গামোচাখনেৰে এনেই মুখখন মচাৰ চলেৰে সি চকু দুটা এবাৰ মচি ল'লে। তাৰ পিছত সি থিয় হৈ ৰাঙলীৰ ওচৰলৈ গৈ তাইৰ মূৰত হাত মোহাৰি মোহাৰি ক'লে, ব'ল আই ব'ল, তোৰ ঠাই আমাৰ নিচিনা দুখীয়াৰ ঘৰত নহয়, য'ত তোৰ আচল ঠাই তাত তোক থৈ আহোঁগৈ। ৰখেশ্বৰে ৰাঙলীক খেদি লৈ ডিম্বেশ্বৰ ঘৰলৈ আগবাঢ়িব খুজিছিল। এনেতে ঘৈণীয়েকে পিছফালৰ পৰা মাত লগালে, ৰ'ব। ৰখেশ্বৰে পিছফাললৈ ঘূৰি চাই দেখে ঘৈণীয়েক আহি চোতালত থিয় হৈছেহি। তাইৰ সোঁ হাতত এচৰীয়া পানী, বাওঁ হাতত এখন কলপাতত অলপ নিমখ, কান্ধত এখন নতুন গামোচা। ৰখেশ্বৰে আচৰিত হৈ চাই থাকে মানে ঘৈণীয়েকে ৰাঙলীৰ মুখৰ আগত মাটিত নিমখেৰে সৈতে কলপাতখন থলে আৰু তাৰ পিছত ৰাঙলীয়ে নিমখখিনি খাই মানে তাই চৰিয়াৰ পানীৰে ৰাঙলীৰ আটাইকেইখনি ভৰি ধুৱাবলৈ ধৰিলে। ভৰি ধুৱাই শেষ কৰি তাই নতুন গামোচাখনে ৰাঙলীৰ ভৰিকেইখন মচি দিলে। তাৰ পিছত নতুন গামোচাখন ৰাঙলীৰ ডিঙিত বান্ধি দিলে। ইতিমধ্যে গধূলিৰ আন্ধাৰ লাহে লাহে গাঢ় হৈ আহিছিল। তথাপি ৰখেশ্বৰে স্পষ্টভাৱে দেখিবলৈ পালে ঘৈণীয়েকৰ দুই চকুৱেদি হৰহৰকৈ চকুপানী ওলাই তাইৰ দুইখন গাল ভৰাই দিছে। ৰাঙলীয়ে নিমখ আৰু কলপাত খাই শেষ কৰি নিমখৰ আশাত মূৰ তুলি ৰখেশ্বৰৰ ঘৈণীয়েকৰ ফালে চাই ৰ'ল। তাইৰ ৰাঙলীৰ মুখখন বুকুৰ মাজত সাৱটি ধৰিলে। ৰখেশ্বৰে পিছফালৰ পৰা চাই দেখিলে ভূমিকম্পত পৃথিৱী কঁপাৰ দৰে ঘৈণীয়েকৰ গোটেই শৰীৰটো থৰ থৰকৈ কঁপিবলৈ ধৰিছে। সোণটিয়ে গোটেই দৃশ্যটো ইমান পৰে নীৰৱে চাই আছিল। কিন্তু সেই যি বুজিলে যে এতিয়া ৰাঙলীৰ বিদায়ৰ সময় হ'ল, সি জাপ মাৰি ঘৰৰ ভিতৰলৈ সোমাই একেকোবে গৈ বিচনাত পৰিলগৈ। ৰখেশ্বৰে লাহেকৈ ঘৈণীয়েকক ঠেলা মাৰি দি ক'লে, তই গুচ এতিয়া, মোৰ বহুত দেৰি হ'ল। ৰাঙলীক খেদি খেদি ৰখেশ্বৰে আলিবাটৰ ফালে আগবাঢ়িল। ঘৈণীয়েকে একে ঠাইতে জঠৰ হৈ থিয় হৈ থাকি ৰাঙলী যোৱাৰ ফালে চাই থাকিবলৈ ধৰিলে। পদূলি মুখৰ গোহালিটো গৈ পোৱাৰ লগে লগে ৰাঙলীয়ে আলিবাটৰ ফালে নগৈ গোহালিত সোমাবলৈ চেষ্টা কৰিলে। তাইক গোহালিত সোমোৱাৰ পৰা বাধা দিবৰ কাৰণে ৰখেশ্বৰে তাইক যথেষ্ট ঠেলা হেঁচা আৰু মাৰপিট কৰিব লগা হ'ল। সেই দৃশ্য দেখি ৰখেশ্বৰৰ ঘৈণীয়েকৰ হিয়াখন ভাগি একেবাৰে টুকুৰা টুকুৰি হৈ গ'ল। ৰাঙলী যেতিয়া চকুৰ আৰ হ'ল, ৰখেশ্বৰ ঘৈণীয়েকৰ মনত অনুভৱ হ'ল যেন এজনী গাই গৰুক নহয় নিজৰ বৰ জীয়েককে তাই চিৰকালৰ কাৰণে পৰৰ ঘৰলৈ বুলি বিদায় দিলে। শোকৰ খুন্দাত থিৰেৰে থিয় হৈ ৰ'ব নোৱাৰি তাই মাটিতে বহি পৰিল।